নমস্কাৰ বন্ধুসকল, আজি মোৰ ওচৰত এটা আহিছে ৰিপেয়াৰিঙৰ কাৰণে Samsung Galaxy A14 5G ফোন এটা। আৰু কাষ্টমাৰে কমতে মানে 2-3 দিন আগৰ পৰা ডিসপ্লেখন জিলিক জালাক কৰি পেলাই এতিয়া হঠাৎ বন্ধ হৈ গ'ল। আৰু ফোন আহে কিন্তু মোবাইল অনো হৈ আছে, কিন্তু পিকচাৰ দেখা নাপায়, পিকচাৰ গায়ব। তে আহক দেৰি নকৰাকে ভিডিঅ'টো আৰম্ভ কৰোঁ। তে প্ৰথমতে বন্ধুসকল যিটো আমাৰ সিম টেগ আছে এইটো খুলি ল'ব লাগিব। আৰু খুলিলো, তাৰ পিছত এতিয়া লাহেকে যি এইফালে চুক এটাত হেঁচা দিব লাগিব আমাৰ টুইজাৰেদি। আৰু এইফালে এনেকে কৰি দিলে পিছফালৰ যিখন ঢাকনি আছে ধুনীয়াকে খুলি যাব। খুব লাহে লাহে কৰিব লাগিব। আৰু এতিয়া ধুনীয়াকে যিখন বেক ফালৰ যিখন ঢাকনি আছে এইখন লাহেকে খুলি দিম। আৰু খোলাৰ পিছত যি নট আছে নটকেইটা খুলিব লাগিব। আৰু বন্ধুসকলে নটকেইটা খুলিব লাগিব। খোলাৰ পিছতহে আমাৰ যিখন ঢাকনিখন বডিৰ পৰা সাইড কৰিব পাৰিম। আৰু এইফালেও ইয়াত দিলো হেঁচা, আৰু এইফালেও খুলি গ'ল। আৰু এতিয়া আৰু এটামান নট আছে, এইকেইটাকো সাইড কৰি লওঁ। আৰু এইফালে সাইডে অলপ দিব লাগিব প্ৰেছাৰ। ইয়াত দেখিব পাইছে খুলি গ'ল। আৰু এই ডিসপ্লে যিকেইটা কানেক্টৰ আছে এই কানেক্টৰ কেইটা ইয়াক খুলি দিলো। আৰু এতিয়া যি এইফালেও যি চিচি বৰ্ডখন আছিলে ইয়াতো নট আছে, নটকেইটা খুলিব লাগিব। আৰু বন্ধুসকল এতিয়া ফাইনেলি যিখন পুৰণা ডিসপ্লে আছিলে এইখন আছে পুৰণা ডিসপ্লে। এখন দেখিব পাইছে অলপ ফাটিছেও। আৰু সাইড কৰি দিলো। আৰু এতিয়া আহক এখন নতুন ডিসপ্লে এখন লগাই পেলাই টেষ্টিং কৰি চাই লওঁ আমাৰ ডিসপ্লেৰে প্ৰব্লেম নে কিবা বেলেগ প্ৰব্লেম। তে এতিয়া এইখন পুৰণাখন হয়, পুৰণাখন যথেষ্টখিনি ডেমেজ হৈ গৈছে। আৰু এতিয়া এইখন নতুন। আৰু এইফালে যি ডিসপ্লে ক্লিপকেইটা আছে ক্লিপকেইটা লগাব লাগিব। লগোৱাৰ পিছত টেষ্টিং কৰি চাম, যদি অ'কে হৈ যায় তেতিয়াহ'লে ডিসপ্লেখন আমি এইটো মোবাইলত লগাই দিব লাগিব। তে বন্ধুসকল এয়া লগাই দিলো। আৰু এতিয়া আহক ধুনীয়াকে অন কৰি পেলাই চাওঁ। আৰু এইফালে এয়া পাৱাৰ সুইচটো দবাই আছো। আৰু এইফালে বন্ধুসকলে অন হৈ গ'ল। ইয়াত দেখিব পাইছে Samsung Galaxy আহি গৈছে। আৰু এতিয়া যি ইয়াৰ প্ৰব্লেম আছিলে 100% ডিসপ্লেখন প্ৰব্লেম আছিলে। আৰু ইয়াত ধুনীয়াকে টাচো হৈ আছে। তে আহক দেৰি নকৰাকে ধুমাধুম যিখন ডিসপ্লে আছে এইখন ইয়াত ফিটিং কৰিম। আৰু ফিটিং কৰাৰ আগতে যি সাইডে যিখিনি কিবা যদি এঠা আছিলে সেইখিনি চাফা কৰি ল'ব লাগিব। পৰিষ্কাৰ কৰি লৈ এতিয়া সাইডে আকৌ এঠা লগাই দিলো। লগোৱাৰ পিছত বন্ধুসকল চাৰিফালে এঠাটো দিব লাগিব। দিয়াৰ পিছত যিখন ডিসপ্লে আছে ডিসপ্লেখন লাহেকে ইয়াত সোমাই দিলো। আৰু এঠা মাৰি দিম। এঠা মাৰি দিয়াৰ পিছত পুৰা 2 ঘণ্টামান সময় লবৰ দি পেলাই ধুনীয়াকে থব লাগিব, 2 ঘণ্টা টাইম। তাৰ পাছতহে আমাৰ যি বেটাৰী ক্লিপটো লগাম। আৰু যদি এঠাখিনি নুশুকোৱাকে বেটাৰী ক্লিপটো লগাই দিয়া যায় তে কিছুমান লাইট আছে ডিসপ্লে লাইটটো গুচি যাব পাৰে। আৰু সেইকাৰণে এতিয়া ধুনীয়াকে লবৰ দি দিলো। আৰু লবৰ দি পেলাই পুৰা 1 ঘণ্টা বা 2 ঘণ্টা সময় থবই লাগিব। কাৰণ কিছুমানে লগে এঠা লগাই পেলাই দি দিয়ে, কিন্তু সেইটো ডিসপ্লেখন মানে বেছি দিন নাযায়। এই লাইটিং গুচি যায়, নহলে এঠাটো আকৌ গুচি যায়। অকণ শুকুৱাবৰ কাৰণে সময় দিব লাগে, তেতিয়া আমাৰ ডিসপ্লেখন ভালকে বহে। আৰু এইফালে যি চিচি বৰ্ডৰ ক্লিপটো এইফালেও লগাই দিলো। আৰু গোটেই ফিটিং কৰি দিলো। আৰু বন্ধুসকলে ধুনীয়াকে য'ত অলপ এঠা লাগি আছিলে পৰিষ্কাৰ কৰি দিলো। আৰু এতিয়া ইয়াত টেম্পাৰ গ্লাছখন লগাই দিম যি ডিসপ্লে সেফটিৰ কাৰণে। আৰু ইয়াত দেখিব পাইছে ধুনীয়াকে টেম্পাৰ গ্লাছখন ইয়াত বহাই দিলো। বহাই দিওঁতে লাহে লাহে ধুনীয়াকে নিজে লাগি যাব। খালি লগাওঁতে পুৰা মিডিলত সমান কৰি লগাব লাগিব। তে বন্ধুসকল এইটোৱে আছিলে Samsung Galaxy A14 5G হয়। আৰু এতিয়া ধুনীয়াকে ইয়াত গোটেই কাম হৈ গ'ল। আৰু ফাইনেল এতিয়া আমাৰ ডিসপ্লে ফিটিঙো হৈ গ'ল। এতিয়া কাষ্টমাৰক দিব পৰা হৈ গ'ল। আকৌ এবাৰ টাচ কৰি চাইছো ধুনীয়াকে হৈছে। তে বন্ধুসকল আজিলৈ এৰিলো। এইটো আছিলে আজি Samsung মোবাইল এটাৰ ডিসপ্লেৰ ইছ্যু ভিডিঅ'। তে আজিলৈ এৰিলো, ধন্যবাদ।